মিঠা খাই ভাল পোৱা সকলৰ বাবে এই ৰেচিপিটো সৰু ডাঙৰ সকলোৱে ভাল পাব। এই ৰেচিপিটো খুব ভাল লাগে খাবলৈ। আহকচোন মই ৰেচিপিটোৰ মাজলৈ যাওঁ। কেনেকৈনো বনাওঁ। এই আম দুটা লৈছোঁ, পকা আম চফাকৈ ধুই বাকলি গুচাই লৈছোঁ। আমটো দুইটা আমৰ এটা আম কালাৰটো অকণমান বেলেগ হয়। এয়া চাওক, বজাৰত বিভিন্ন ধৰণৰ আম পোৱা যায়, চিনিয়ে নাপাওঁ কেনেকুৱা ধৰণৰ। এয়া মই আম দুটা এনেকৈ কাটি লৈছোঁ। খাবলৈ খুব ভাল লাগে। অকল আমৰে বনাই খাবচোন, বিৰাট ভাল লাগে, বিশ্বাস কৰক। এয়া মোৰ কটা হৈ গ'ল। এতিয়া আনফালে মই পেন এখনত এয়া এগিলাচ গাখীৰ লৈছোঁ। দুটা আমৰ জোখাৰে লৈছোঁ। চেনি লৈছোঁ সৰু বাতি এটা, এবাতি। মিঠাটো আপোনালোকে কম বেছি পৰিমাণে ল'ব। কোনোবাই মিঠা খাই ভাল পায়, কোনোবাই বেয়া পায়। এতিয়া মই কাষ্টাৰ্ড লৈছোঁ, ভেনিলা ফ্লেভাৰৰ। দুচামুচ লৈ মই এয়া গাখীৰ অকণমানে গুলি লৈছোঁ। ঠাণ্ডা গাখীৰ লৈছোঁ। গৰম গাখীৰততো জানেই আৰু গুলিলে মানে গোটা গোটা বান্ধে। এতিয়া গাখীৰখিনিত মই লাহে লাহেকৈ এনেকৈ ঢালি লৰাই দিছোঁ। লৰাই নাথাকিলে নহ'লে গোটা বান্ধি যায়। এয়া খুব সোনকালেও ডাঠ হ'ল। এয়া দেখিছে নহয়। এয়া এই পৰ্যায়তে মই নমাই দিম। এয়া কাষ্টাৰ্ডখিনি এয়া হৈ গ'ল। এতিয়া ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱালৈকে মই এয়া কফি লৈছোঁ। কফি এচামুচ পূৰা নহয়, অকণমান লৈছোঁ, কফি আধা চামুচ। তাতে মই এয়া কুহুমীয়া গৰম পানীয়ে গুলি লৈছোঁ। ঠাণ্ডা পানীয়ে গুলিলেতো জানেই আৰু গোটা গোটা বান্ধে কফি। এতিয়া বাউল এটা লৈছোঁ, কাটি থোৱা আমখিনি গোটেইখিনি ঢালি লৈছোঁ। এতিয়া ঠাণ্ডা কৰি থোৱা কাষ্টাৰ্ডখিনি ঢালি দিম। এয়া এনেকৈ গোটেইখিনি কাষ্টাৰ্ড ঢলাৰ পিছত ড্ৰাই ফ্ৰুটছ যি আছে ঘৰত আৰু তাকে দিব, নিদিলেও কোনো কথা নাই। মই এয়া কফি দি দিছোঁ। এতিয়া চাওকচোন ইমান ধুনীয়া হৈছে দেখিবলৈ, যিমান ধুনীয়া, খাবলৈও বিৰাট ভাল। এতিয়া গোলাপৰ পাপৰি দিছোঁ, কাজু খিচমিচ অকণমান দি দিছোঁ। মোৰ আছিলে। এয়া ৰেডি হৈ গ'ল। চাওক কিমান ধুনীয়া হৈছে। এতিয়া ফ্ৰিজত মই 3-4 ঘণ্টাৰ কাৰণে ৰাখি দিম। এনেই কিবা খোৱাৰ পিছত মিঠা অকণ খায়ো ভাল লাগে, নহয় জানো। এয়া চাওক ৰেডি। আপোনালোকে বনাই খাব। ভাল লাগিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ। নমস্কাৰ।